ক'ত যা গাড়ী লৈ যাবি খোজকাঢ়িয়া গাইছ মই আছো বৰ্তমান আসাম ডাউন টাউন ইউনিভাৰ্চিটিৰ গেটত আৰু মই মাৰি আছো অৰ্ডাৰ আৰু চেলেঞ্জ কৰি আছিলো মানে ৰুম ভাড়া কালেকশ্যনৰ কিন্তু ফাৰ্মে যায় ৰুম ভাড়া কালেকশ্যন ভিডিঅ' কাৰণ মোৰ লাগছি এল মানে বুজি পাইছি লওৰে লাগি গৈছে জিন্দগীৰ কাৰণ মই মানে কেইদিনমান আগতে চেলেঞ্জ ভিডিঅ' বনাইছিলোঁ বোলে EMI কালেকশ্যন কিন্তু EMIৰ পইচা কিনে কালেকশ্যন ঠিকে হৈছে কিন্তু পইচা ক'ত গেল কি হ'ল পাত্তা নাই এতিয়া একাউণ্টত চাওঁ যে পইচা নাই আৰু মোৰ একাউণ্টত আছে 2600 টকা পকেটত কেছ পইচা আছে 500 টকা 3100 টকা মোৰ EMI আছে 3853 টকা ক'ব গ'লে মোক গোটা 4000 টকা গতিকে 900 টকা 1000 টকা এটা লাগে এতিয়া টাইম হৈছে 7:06 মোক ৰাতিপুৱা মানে মাজৰাতি 2 বজাৰ আগত লাগে কাৰণ তাৰপিছত EMI কাটব সেইকাৰণে মোৰ ভিডিঅ' বনাব মন যোৱা নাই প্ৰব্লেম কি কম গাইছ মাথা বেয়া গেছি জিনক বাকী ৰুম ভাড়া কালেকশ্যন চেলেঞ্জ মাৰ বুলি আজি মানে ভিডিঅ' বনাব খোজা নাছিলোঁ তাৰপিছত ভাবিলোঁ কি নাই দে কেইজন মানে চাব বিচাৰে না ডেইলি গতিকে সেইটো কাৰণে বনাই দিওঁ কিন্তু মানে এতিয়া মোৰ ফুল ফ'কাছ ডিউটিত কাৰণ মই দিব লাগিব EMI কোনো পদ্ধতি EMIটো মই বাউন যাব দিব নোৱাৰোঁ কাৰণ মোৰ চিভিল স্ক'ৰৰ কথা আছে ভৱিষ্যতে বহুত প্লেনিং আছে মানে চিভিল স্ক'ৰ মানে মোৰ EMIটো বাউন্স কৰিব ইচ্ছা নাই অপশ্যন আছে বাৰু এমপকেটত লোন লৈ ল'ব পাৰিম 1000 টকা এটা মানে কালি পৰদিনে মাৰি দিব পাৰিম কিন্তু সেইটো কৰিব ইচ্ছা নাই তাতেও যাব ধৰি লওঁ 150-200 টকা ইণ্টাৰেষ্ট গুচি যাব 1000 টকাৰতে সেইকাৰণে আজি গোটেই ৰাতি প্ৰচেষ্টা চলিব খালি মই EMI দিবৰ কাৰণে পইচা কালেকশ্যন কৰিব লাগে আৰু যিকেইটা জমেটো মাৰা সেইকেইটাটো গমেই পাইছা পইচাগিলা ক'ত যায় কামাইছোঁ কিন্তু পইচা ক'ত গৈছে পাত্তা নাই বিদ্যা এইকেইদিন একো পাৰ্টি চাৰ্টিও কৰা নাই একো খাৱাও নাই কিয় পইচা ক'তো খেদোৱাও নাই ক'তো ফুৰিবও যোৱা নাই অকল কামেই কৰিছোঁ তথাপিও পইচা বাচা নাই ক'ত গৈছে ভগৱান জানে মানে ঢুকি নোপোৱা হৈছোঁ গাইছ পগলা হৈ যাব লাগিব বাকী বাদ দিয়ক এতিয়া চিধা যাওঁ আৰু ভিডিঅ' একদম মিনিমাম পাব একদম মানে 5 মিনিটৰ ভিডিঅ' পালেও মোক আপত্তি নকৰিব কাৰণ মই মানে ডিউটি মাৰিব লাগে মেইনলি ভিডিঅ' নকৰোঁ বেছি একদম ফ্ৰী বহি থাকিলে ভিডিঅ' কৰিম এতিয়া মানে পটাপট যাওঁ ডাউন টাউনতো অৰ্ডাৰ নালাগে না গাইছ আহি পাইছিলোঁ নাৰেংগী তিনিআলি পাৰে হৈছোঁ ইফালে তোমাৰ এই নাৰেংগী ষ্টেচনটো যোৱা ৰাস্তা এইটো ইয়াতে এখন মানে আমাৰ বিশ্বই চাজেশ্যন কৰিলে বোলে ইয়াৰে মানে এইখনৰ ঘুগনি আৰু পকৰিটো খাই যাব দিছি দামো কম বোলে আৰু সোধো বহুত মানে ই বহুত পুৰণা মানে কাষ্টমাৰ বোলে সেইকাৰণে ওলাই আহি পেলাই খাই চাওঁ বেয়া লগা নাই অৰ্ডাৰ এটা ডেলিভাৰ কৰিলোঁ গাইছ বৰ্তমান মই আছোঁ লখৰা ব্ৰাঞ্চ কানাড়া বেংকৰ সন্মুখত বাকী পইচা কেইটকা পালে চাব নেকি 130 টিপ আছে 20 টকা এইটো 20 টকা আই এম হেপী বাকী আৰু মানে ধৰিলোঁ ভালেখিনি পইচা লাগাত আছে ক'ব নোৱাৰোঁ আজি কালেকশ্যন হ'ব নাই এমপকেটোকে টাৰ্গেট কৰিব লাগিব আৰু নহ'লে সঁচা কৈছোঁ ৰাতিপুৱা লাগি নহ'ব মানে 5-6 বজাক লাগি ইনকাম হৈ যাব কিন্তু 5-6 বজাক লাগি EMIটো কাটেই থাকে গতিকে ৰাতি 2মান বজাক লাগি মই ৰেডি কৰিব লাগিব একাউণ্টত পইচা গতিকে চাওঁ কিয় কৰ চাকতাও দেখতাও এমপকেটৰে লোন ল'ম আৰু যদি উপায় নাপাওঁ নে কি কেছ কালেকশ্যন হ'লেও ব্লক কৰি দিয়ে না জমেট'ত আজিকালি আগতে ব্লক কৰা নাছিল আজিকালি নতুন নাটক হৈছে এখন মাথা বেয়া কৰি দিছি গাইছ ক'ত পইচা যায় ক'বাই নোৱাৰোঁ আহিছোঁ দিনটোত বিদ্যা পগলা গৈছোঁ এতিয়া 9টা সাত হৈছে বিশ্বৰ লগত কথা পাতি আছোঁ তাৰো মোৰ দৰে চেম অৱস্থা সঁচা ভিক্ষাৰীৰ লোক ভিক্ষাৰী আনিছি এতিয়া বলক মানে এই লাউড স্পীকাৰ দেওৰা মোক গালি দি আছে এই ভিক্ষাৰীৰ লোক ভিক্ষাৰী বুলি কোৱাৰ কাৰণে দেখ বাদ দিয়ক এতিয়া যাওঁ কি বুলি কয় এইটো ককলি যাব লাগিব এই লখৰাৰ পৰা ককলি যাব লাগিব গণেশগুৰি যাওঁ এই চাহ খাব মাতছি আৰু বলক 1 hour later চাহ নাই অৰ্ডাৰ দে কি হবি এই কিবা খোৱা ইমান দেৰিতে আহিছোঁ সেইটো ইমান দেৰি দি ৰখছোঁ ছাৰক চাহ খাম বুলি একেলগে এতিয়া বোলে ৰেষ্টুৰেণ্টত চাহে নাই মানে লখিমী এইখান লখিমী মিষ্টান্ন ভাণ্ডাৰ মিঠাই দোকান চাহৰ দোকান হা বুজা নাই এই বেয়া কথাগিলা কিয় কথা কাৰণে এইটো দিম ৰ সঁচা কৈছোঁ বিদ্যা কিয় কথাগিলা ভিডিঅ'টো চুৰু কৰিলে বকে আৰে সেইটো মই নোহোৱা কৰিম না টেনশ্যন কিয় লৈছা গানৰ চাউণ্ড আপোনালোকে পাই যদি ক'ব মোক কপিৰাইট মাৰা কথা কৈছোঁ মই বেলেগ কথা কোৱা নাই কপিৰাইট বুলি কৈছোঁ মই আৰে বাজলি আকৌ বেলেগ লাগব নইজ ৰিডিউচ কৰাত মোটাবেক মই শিকবি ভাই হৰণ বজিলে হৰণটোৱে নোহোৱা কৰি দিব পাৰোঁ টেলেণ্ট আছে না চলি ক'ত যা
যাং গাড়ী লৈ গাড়ী লৈ যাবি হেংৰা বাৰী আছে সোমাম খোজকাঢ়ি আহ গাড়ীত মাল আছে মোৰ 2 টকলা ভৰ্তি হৈ আছে একো নাই গাড়ী লৈ যাম নাযাওঁ আৰু বেছি নাযাওঁ হা কিবা বেলেগ কিবা খাম যাবা কিবা বেলেগ খাম যিকোনো কিবা হ'লি হ'ল চালা জমেটো অফলাইন কৰি থৈ দিছে একেলগে খাবৰ কাৰণে ইয়াতে বোলে চাহে নাই লখিমী নাই কালখনি লখিমী হোটেলত চাম হা ফুচকা নাখাওঁ চাহ খাবাই যাং বোলে চাহ খাব বাইক লৈ যাব ইচ্ছা নাই উপায় নাই বলক গাইছ ক'ত খুৱাই কমানৰ ওচৰে চৈয়াৰা চেহেৰা বাজি আছে না মই 1 2 3 গাইড কৰি দিছো খাবা মানে চাহ কেই জেগাত পোৱা নাই চাহ 17 জেগাত 17 জেগাত 3 জেগাত পোৱা নাই কোনোটোত চালো এই এখনতো চালো এটাও চাহ নাই এতে পাম চাহ সুধিছাচোন ঐ দে চাহ হ'ব আশা নাই এই মজা আছে চলো গুড নিউজ এৰে ব কয়টো सरजी বাকি খবৰ পাতি ক খবৰ বেয়া কিয়া এল লাগিছে মোৰ এল মানে মেৰে তো এল লাগ গয়ে এল লাগিছে মানে ক'ব পৰা নাই মই ইফালে ভিডিঅ' বনাব পৰা নাই নি মচি নেকি সুধি থাকে কমেণ্টত জানো মই প্ৰব্লেমটো হৈছে কি মানে ভিডিঅ'ত দেখি চালে মোৰ ইনকামটো নহয় আৰু ইনকামটো নহ'লে মোৰ কি হৈছে মানে ইফালে সেই হৈ আছে মই মিলাব পৰা নাই বস্তুটো এই গাইছ পগলা হৈ যাব লাগে বিদ্যা মই এই দিনটো পাৰ কৰি আহিছোঁ আৰু মানে ভিডিঅ' বনাই থাকোঁ ভিডিঅ'ৰ পৰা পইচা নাহে আৰু এতিয়া ইনকামো নহয় জমেটো ভালকে মাৰিব নোৱাৰি এডিট কৰোঁতে বহুত টাইম যায় আমাৰ প্ৰব্লেমটো মানে নাই আমাৰ খৰচাটো বেছি না আমাৰ খৰচাটো বেছি কাৰণে আমি সেই বস্তুটো মানে ইউটিউবৰ পৰা সিমানটা আমাৰ 10,000 টকা দি আমাৰ নাতে ধৰি দিছো আৰু তা আমাৰ খৰচাটো বেছি নাতে অংকটো মিলা নাই কাৰণে ইফালে সময় দিব পৰা নাই ইফালে বল দি আছো ফালি নাহিব অল দ্য বেষ্ট আহিব অতি গ্ৰে টকা স্কেল নাই অল দ্য বেষ্ট ক'লৈ লগাইছি তোমাক বিদ্যা নেলছন মেণ্ডেলৰ ভাই গান লগাইছি পইচা না মই চিন্তাতে কলা আহি গৈছো মই চিন্তাত কলাইছে চিন্তাতে মই কলা আহি গৈছো বাকী গাইছ চাহটো খাই লওঁ লৈ পেলাই মই অনলাইন হ'ম অফলাইন হৈ আছোঁ চাহ খাবৰ কাৰণে অলপ লগত পইচা তুমি দিবা মোৰ লগত নাই ভাৰত মাতাত কোনে দিছিল সপ্লাকান্ত এই হিচাপ কৰি নাই বিদ্যা EMI পগলা হৈছোঁ মই EMI কালেকশ্যন হোৱা নাই কালেকশ্যন হ'ব লাগিব কেনে মানুহ তুমি 500 টকা দিম বুলি কওঁ মই টেনশ্যনে নলওঁ দেখ 500 টকা থাকিলে মই এনেকৈ থাকোঁ নেকি এতিয়া বহি থাকোঁতে ঐ বা মোৰ তাত আছে মই বহি থকা নাই 500 টকা দেখা পালে মই নাচি থাকলো নাটক কৰিব পাৰে দেই আহি গ'লো গাইছ চাই গৰম গৰম চাই চেয়াৰ্ছ বহুত দিন হ'ল চেয়াৰ্ছ কৰা নাছিলোঁ আজি কৰিলোঁ ই চালা হিন্দী দি ভাইৰেল কৰাও মানুহ এতিয়া এটা গ'ল্ডেন পইচা নাই মোৰ গাইছ চাহ পানী খাই লৈ পেলাই ভালেকেইটা অৰ্ডাৰ মাৰিলোঁ এতিয়া টাইম হ'ল 12:17 আৰু অৰ্ডাৰ এটা বম অৰ্ডাৰ লাগছি মানে শালপতিৰ দোকানতে বহি আছিলোঁ আগতে অৰ্ডাৰ এটা লাগছি 141 টকা বাৰ্গাৰ ট্ৰি ৰাজগড় ৰোড ৰাজগড় ৰোড না ৰাজগড় ৰোডে ৰেষ্টুৰেণ্ট চিনি পাওঁ কাষ্টমাৰ টিপো আছে কেইটকা 20 টকা বঢ়িয়া অৰ্ডাৰটো পিক আপ কৰিব যাওঁ ছাৰ কেনেকুৱা চেল পিছে আজি হা মিছেছৰ কেলা লগৰ মানে সখিয়ে পৰ ফনিয়ে আৰু জুৱেক এলা এই পৰ খেল দিলে পানী চিকেলা গম নহয় এই দেখা মই গাড়ীখন গম মানে না দেখ গাইছ এই নহয় শালপতি বোলে লাজ পালা অলপ আলহী এটা লগ পাই ছাৰ মজা পাল এই বাৰ্গাৰ ট্ৰিত অৰ্ডাৰ লাগছি ই ক'ত গেল বিশ্বয় এই আলু ভাজি আছে এই বিশ্বয় যে আলি হজি লৈ আছোন এই আলু ভাজি আনবা দিছি আলু ভাজি লৈ যাব লাগিব ওকে আই এম কামিং টু ইউ ক'ত জৰে এই বাৰ্গাৰ ট্ৰি না আৰু আজি অৰ্ডাৰ নালগে অৰ্ডাৰ পিক আপ হৈ গ'ল গাইছ দিছ ইজ দ্য বাৰ্গাৰ ট্ৰি এণ্ড দিছ ইজ দ্য কাষ্টমাৰ লোকেশ্যন মানে যাব লাগে নাৰেংগী তিনিআলি
8 কিলোমিটাৰ নে 9 কিলোমিটাৰ কিবা ৰেঞ্জ আছে গোটেই ব্লক পটাপট ডেলিভাৰ কৰি আহোঁ আৰু চাগে মই আজি গোটাই ৰাতি মাৰি পেলাই কালি গোটাই দিনটো মাৰি দিব পাৰোঁ কাৰণ পইচা লগা আছে পইচাৰ বেয়া টান পৰি আছে মানে ৰুম ভাড়া এই কি বুলি কয় এইটো EMI পইচা কালেক্ট কৰিছে ৰুম ভাড়া মানে কালেকশ্যন কৰি আছিলোঁ কিন্তু লাষ্টৰ একাউণ্টত চাওঁ যে মানে EMI দিবই পইচা নাই ৰুম ভাড়াটো মাৰ গ'লি এতিয়া আজি বাৰু ৰুম ভাড়াটো যেনেকৈ নহওক যোগাৰ কৰি তাকো কিন্তু চৰি EMIটো যোগাৰ কৰোঁ কালিৰ পৰা ৰুম ভাড়াটোৰ কালেকশ্যন কৰিম মানে পইচাগিলা ক'ত যায় গম নাপাওঁ গাইছ সেইকাৰণে মানে এল লাগছে জীৱনটোত অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল গাইছ পইচা এইটো 141 টকা আৰু এইফালে 25 টকা আৰু আমাৰ এইফালে কুকুৰটো আহিছে বেচাৰা আহিছিল মোৰ ওচৰত আহি থাকে এনেকৈ থাকলি মানে বেয়াই লাগে এতিয়া খাবাক লাগি এতিয়া দিবাক লাগি একো নাই ওচৰ চাপি চাপি আহে মৰম চাচোন তাৰ এই ৰাস্তাৰ কুকুৰ এটাই যেতিয়া এনেকৈ মৰম দিবা আহে বেয়া নালাগে এই চাচোন কাট গৈ আছে এইছ হা এনেকৈ ৰাস্তাৰ কুকুৰ এটা থাকিলে বেগডালো দেখোঁ নাই গম পাই না এই সুধে বেগডাল লৈ ঘূৰি আছোঁ এনেকুৱা টাইমত ৰিগ্ৰেট ফিল হয় কিবা এটা দিব পালি ভাল লাগে এই বেচেৰা এৰি যাব বেয়া লাগছি উপায় নাই এইমাত্ৰ এইটো অৰ্ডাৰ মানে যি ডেলিভাৰ কৰিলোঁ সেইটো অৰ্ডাৰ ডেলিভাৰ কৰি য'ৰ পৰা আনিছিলোঁ সেইটো অৰ্ডাৰ তাতেই গৈছিলোঁ তাৰ পৰা আকৌ এটা অৰ্ডাৰ ডেলিভাৰ কৰিব আহিছোঁ কিন্তু এইটো ইউনিক আছিল সেইকাৰণে ক্লিপটো লৈছোঁ ভিডিঅ'টো কৰি আছোঁ মানে কেছ কালেকশ্যন কৰিছোঁ মই ইমান চাক আমাৰ সদ্যকাৰ লগত কথা পাতি আছোঁ এইটো যাম নাচাব 161 টকা কেছ কালেকশ্যন আৰু মই কেইটকা পাইছোঁ এইটো চাক 139 আৰু এইফালে 25 কিমান হ'ল টোটেল গাইছ অৰ্ডাৰ এটা ডেলিভাৰ কৰিলোঁ বৰ্তমান টাইম 5:50 মানে এতিয়া বৰ্তমান অৰ্ডাৰো কমি গৈছে লগতে মানে ইনচেণ্টিভো নাই সেইকাৰণে ভাবছোঁ কি এতিয়া ডিউটিটো খতম কৰি দিওঁ কাৰণ গুড নিউজ এইটোৱে যে মানে EMI কালেকশ্যন হৈ গ'ল চ' আৰু অলপ কথা ক'ব লগা আছে মানে ক'বই পাৰিম মানে চানো নাই হাল্লা উল্লা টেনশ্যন নাই মানে এইটো অৰ্ডাৰ বাৰু মই বৰ্তমান ডেলিভাৰ নকৰোঁ কাৰণটো কওঁ নে নকওঁ কৈয়ে দিওঁ দে মানে এতিয়া 5:50 হৈছে না মোৰ 6টাক লৈ গিগ বুক কৰা আছে এই 5:50 6টাক লৈ গিগ বুক কৰা আছে নহ'লে এইটো যদি ডেলিভাৰ কৰি দিওঁ আৰু এটা অৰ্ডাৰ লগাই দিব বৰ্তমান মই আপোনালোক আৰ্নিংটো দেখাই আছোঁ আজিৰ এইটো 380 টকা 12টাৰ পিছত আৰু 12টাৰ আগত ৰ'ব 12 এই খেলা খোলা যাব না অৱশ্যে 12টাৰ আগত কিমান আৰ্নিং কৰিছোঁ সেইটো দেখা দিওঁ নেকি লাগব না এইটো এই বাবা লাগি যা ক'ত আছিলে মানে 12টাৰ আগত কিমান আৰ্নিং কৰিছোঁ সেইটো দেখা দিওঁ নেকি এই যাক 1117 টকা এটা যোৱাকালিৰো 400 মান টকা আছে ধৰি লওক 500 টকা এইফালে আৰু কিমান 380 ধৰি লওঁ 500 800 900 মান টকা ইনকাম কৰিছোঁ চাগে মই আজি মানে বৰ্তমান 6টা বাজিল গধূলি 6টা বজাৰ পৰা 12 ঘণ্টা হ'ল বৰ্তমানক লাগি আৰু এতিয়া ডিউটি মাৰিব ইচ্ছা নাই কাৰণ EMIৰ পইচা হৈ গৈছে যোগাৰ আৰু মই আপোনালোকক এটা কথা কৈ দিওঁ ভিডিঅ'টো এণ্ডিং কৰাৰ আগতে মানে অলপমান আগত মই এজন মানে মানুহ লগ পালোঁ ছাবস্ক্ৰাইবাৰ বুলিও ক'ব লাগিব মই মানুহটোক বেলেগকৈ চিনি নাপাওঁ আৰু তেওঁ ৰেপিড' মাৰে ৰেপিড' উবেৰ সেনেকুৱাকৈ মাৰে মানে কাষ্টমাৰ টানে আৰু তেওঁ এটা বিৰাট মানে বেয়া কাম কৰিছে মোৰ মতে পইচা দিছে হেণ্ডশ্বেক কৰিছে কৰি পেলাই পইচাটো দিছে দি পেলাই এতিয়া মই ঘূৰি দিলেও নলওৱে আৰু মানে ঘূৰি দিলে বেয়া পাম বুলি কয় এতিয়া মোৰ ল'ব ইচ্ছা নাযায় কাৰণ একেলগে কাম কৰি থকা মানুহ না কষ্টটো গম পাওঁ গতিকে আৰু সোমাইনে চলি আন গতিকে পইচাটো ল'বও মন নাযায় আৰু নল'লেও উপায় নাই মানে বেয়া পাম বোলে নল'লে এতিয়া তেওঁৰ মনটো ৰাখিবৰ কাৰণে ল'ব লগাও হৈছে কিন্তু এতিয়া মোৰ ল'ব ইচ্ছা নাই মানে পৰিস্থিতিটো এনেকুৱা সেইকাৰণে কি ক'ম আৰু মানে ভাষা নাই আৰু মই বুজাব পৰা পৰিস্থিতিয়ে নাই সেইকাৰণে উপায় নাই বাধ্যত পৰি ল'ব লগা হৈছে কিন্তু ৰিকুৱেষ্ট যে কোনো পইচা নিদিওঁ কাৰণ আপোনালোকে যিমান কষ্ট কৰিছে মই সিমানে কষ্ট কৰি আছোঁ তো কষ্টটো যিহেতু বুজি পাওঁ বাছ মাত দিলি ডেটছ এনাফ মাত দিলে মোৰ কাৰণে বহুত চিনি পোৱা বুলি ক'লে মোৰ কাৰণে সেইটো গৌৰৱৰ কথা কিন্তু মোৰ লগত এটা কুলিটিও ঘটিছে গম পাই না মানে বেগটো উলিয়াই পেলাই দেখাই দি আছোঁ মানে ইয়াতে আছে মোৰ ATM কাৰ্ডখনৰ লগতে 500 টকীয়া এখন এই চাওকচোন এই দাগডালৰ কাৰণে মানে কেছ পইচা ডিপজিট নহয় যাৰ কাৰণে মই সদায় মানে খালপতিত তাৰ পৰা 500 টকা ল'ব লগা হৈছিল বোলে তোক মই দি আছোঁ তাৰ 500 টকা এটা দি এইখনৰ কাৰণে এতিয়া এইখন খুচুৰা কৰিব লাগিব দোকানত কাৰণ ATMত নলয় এনেকুৱা দাগ থকা মানে ATMত ডিপজিট নহয় সেইকাৰণে জ্বালা বাকী গাড়ীৰ কিলোমিটাৰটো দেখাই দি আছোঁ একেলগে নেকি ভিডিঅ'টো এণ্ডিং কৰি দিওঁ মানে সেইটো কাৰণে কৈছোঁ কাৰণ ডিউটি মাৰিব ইচ্ছা নাই বৰ্তমান মানে সেই আৰু বৰ্তমান সময়ত ইনচেণ্টিভো নাই আৰু অৰ্ডাৰ দিলে একদম খাটা দি আছে প্ৰতি 4 পাত দিছ ইজ দ্য চাবি
ইধাৰ লগাই দিং গাড়ীকো চিধা কৰিম কাৰণ এতিয়া মানে পুৰি খাই ফেলে মানে জোৰত ফ্লাইভাৰ এই কি জোৰত তিনিআলিৰ ওচৰতে আছো মই জোৰত তিনিআলিত মানে পুৰি বিক্ৰী কৰে তাতে পুৰি খাই ফেলে মই ৰুমত দেখি যাই থাকিম সেইকাৰণে দেখে দিয়ক কিলোমিটাৰ চলাইছো 148 কিলোমিটাৰ আৰু এভাৰেজ দিছে 81 কিমান চলাইছো 80 160 ধৰি লওক 2 লিটাৰ তেল যোৱা নাই আৰু 2 লিটাৰতকৈ অলপমান কম গেছি আৰু ইনকাম কৰিলো কিমান প্ৰায় 900 টকাই 900 টকা 200 টকা এটা গেল 700 টকা ইনকাম একদম বেয়া হৈছে ভাল বুলিব আৰু এইটো ইনকাম আৰু কাৰণ 12 ঘণ্টা ইনকাম কৰিলে 1100 মান টকা থাকিলে আৰু চলি যায় 1200 হ'লে ভাল 100 টকাকৈ পাৰ মানে আৱাৰ পৰি যায় কিন্তু উপায় নাই যি নহওক ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ যদি চাই ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু মোৰ ভিডিঅ'টো কৰিব ইচ্ছা নাছিল কিন্তু এনে কৰিলোঁ আৰু কিছুমানে চাব বিচাৰে না ডেইলি ব্লগ সেইকাৰণে আৰু বাধ্য কিন্তু এনে বনাব ইচ্ছা নাছিল কাৰণ মানে মোৰ এল লাগি গৈছিল EMI দিয়াৰ কাৰণে টেনশ্যন হৈ গৈছিল বোলে পুৰা কামে কৰিম এতিয়া আৰু ভিডিঅ' নবনাওঁ কাৰণ ভিডিঅ' বনালে এডিট কৰিব লাগিব এডিট কৰোঁতে টাইম যাব তাত থাকি মই ডিউটি মাৰিম মোৰ সেইটো মাথাত আছিল এতিয়া যিহেতু EMI কালেকশ্যন হৈ গ'ল আজিৰ পৰা আকৌ ৰুম ভাড়া কালেকশ্যন চলি আছে কিন্তু মই মানে যিখিনি ইনকাম কৰিছোঁ ৰুম ভাড়াৰ নামত সেইখিনি পইচা মই মিলাই পেলাইও EMI দিব পৰা নাই আজি কষ্ট কৰিব লগা আছিল আজি গোটেইখিনি পইচা খালা যাব আজিৰ পৰা আকৌ ৰুম ভাড়া মানে জাৰ্ণি আৰম্ভ কাৰণ এইকেইদিন মই ৰুম ভাড়া কালেক্ট কৰি ৰুম ভাড়া দিব লাগিব কি কৰিবি জীৱন পইচা কোনফালে আহিছে কোনফালে গৈছে পাত্তাই নাপাওঁ সঁচাই এইচা লেভেলত খৰচা হয় না মানে নামতহে ইনকাম কৰোঁ ক'ত যায় পইচা পাত্তাই নাপাওঁ বিদ্যা সেইকাৰণে দেখ ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ বৰে পোহৰ হৈ গ'ল টাটা বাই বাই গুড নাইট এতিয়া 5:55 হ'ল 3:05 আৰু মই 6টা বজাৰ লগে লগে অৰ্ডাৰটো ডেলিভাৰ মাৰ্ক কৰি অফলাইন যাম গতিকে টাটা বাই বাই গুড নাইট মোৰ কাৰণে আপোনালোকৰ কাৰণে গুড মৰ্ণিং